আজিৰ যুগত অত্যধিক ভাল মানুহ হোৱাটো বিপদজনক। কাৰোবাক বচাবলৈ গ'লে কেতিয়াবা নিজৰ বিপদ নিজেই আনিব লাগিব। জীৱনটোত সাৱধানে আগবাঢ়ক, নহ'লে বিপদ আহিব আপোনাৰ। সকলোকে যিকোনো সময়ত সহায় কৰিবলৈ যোৱাটো ডাঙৰ মূৰ্খামি। 1 মিনিটৰ এই কাহিনীত পাব ডাঙৰ শিক্ষা। এজন পাঠানৰ কাহিনী, এটা ঘোঁৰা আৰু এটা ছাগলী আৰু এটা জীৱনৰ শিক্ষা। এজন পাঠানৰ এটা ঘোঁৰা আৰু এটা ছাগলী আছিল। তেওঁ দুয়োকে নিজৰ সন্তানৰ দৰে ভাল পাইছিল। এদিন হঠাৎ ঘোঁৰাটো অসুস্থ হৈ পৰিল, থিয় হ'ব পৰা নাছিল বা খোজকাঢ়িব পৰা নাছিল। এনে অৱস্থাত পাঠান বৰ চিন্তিত হৈ পৰিল। তেওঁ খৰধৰকৈ এজন পশু চিকিৎসকক মাতিলে। ডাক্তৰে ভালদৰে পৰীক্ষা কৰি ক'লে ঘোঁৰাটোৰ অৱস্থা বৰ গুৰুতৰ। আগন্তুক 4 দিন ঔষধ দিম। 4ৰ্থ দিনলৈকে যদি থিয় হৈ যায় তেতিয়াহ'লে ই জীয়াই থাকিব, আৰু যদি নোৱাৰে তেন্তে ইয়াক মাৰিব লাগিব। এই কথা শুনি পাঠানৰ মন ভাঙি গ'ল, কিন্তু কৰিবলগীয়া একো নাছিল। এতিয়া সি মাত্ৰ অপেক্ষা কৰিলে আৰু ঈশ্বৰৰ প্ৰতি প্ৰাৰ্থনা কৰিলে। ডাক্তৰ গুচি যোৱাৰ সময়ত ছাগলীটোৱে ঘোঁৰাটোৰ ওচৰলৈ গৈ ক'লে, ভাই, কাইলৈ ডাক্তৰ অহাৰ আগতেই থিয় হৈ থাকিবি, নহ'লে তোক মাৰি পেলাব। কিন্তু ঘোঁৰাটোৱে একো নুশুনিলে, যেন তেওঁ সকলো ত্যাগ কৰিলে। দ্বিতীয় দিনা ছাগলী আহি ক'লে, আন এটা দিন পাৰ হৈ গ'ল, তুমি আজিও উঠা নাই, অনুগ্ৰহ কৰি চেষ্টা কৰা। ঘোঁৰাটোৰ এইবাৰ নিমাত হৈ পৰিল। তৃতীয় দিনা আকৌ ডাক্তৰ আহিল। তেওঁ দেখিলে যে ঘোঁৰাটো এতিয়াও আগৰ দৰেই তাতেই পৰি আছে। ডাক্তৰে ক'লে, মাত্ৰ আৰু এদিন, কাইলৈ যদি নুঠে তেন্তে সকলো শেষ হ'ব। ডাক্তৰ যোৱাৰ পিছত ছাগলীটোৱে শেষবাৰৰ বাবে চেষ্টা কৰিলে, আৰু ছাগলীটোৱে ক'লে, চোৱা ভাই, মই তোমাৰ বাবে ভাল বিচাৰোঁ। তোমাৰ মাত্ৰ এটা জীৱন আছে। এবাৰ হেৰুৱালেই পুনৰ পাব নোৱাৰিবা। অলপ চেষ্টা কৰি চাবা। এবাৰহে থিয় হ'ব লাগিব। জীয়াই থকাৰ সুযোগ লোৱা উচিত। এতিয়া ঘোঁৰাটোৱে ভাবিলে, সঁচাকৈ যদি এবাৰ চেষ্টা কৰিলে জীৱনটো ঘূৰাই পোৱা যায় তেন্তে চেষ্টা নকৰাটো ভুল। পিছদিনা ৰাতিপুৱা যেতিয়া ডাক্তৰ আহিল, ঘোঁৰাটোৱে হঠাৎ থিয় হৈ দৌৰিবলৈ ধৰিলে। ডাক্তৰে আনন্দত চিঞৰি উঠিল, আচৰিত, ঘোঁৰাটো বাচি গ'ল, এতিয়া আৰু তাক মাৰিব নালাগে। পাঠান বৰ সুখী হ'ল, আৰু পাঠানে ক'লে, ডাক্তৰ চাহাব, তুমি আজি মোৰ হৃদয় ভৰাই দিলা। এই আনন্দতে আজি মই ছাগলীটোক মাৰি পাৰ্টি কৰিম। আৰু এই সৰু কাহিনীটোৰ পৰা আমি এক ডাঙৰ শিক্ষা লওঁ আহক। আজিৰ যুগত অত্যধিক ভাল মানুহ হোৱাটো বিপদজনক। কাৰোবাক বচাবলৈ গ'লে কেতিয়াবা নিজৰ বিপদ নিজেই আনিব লাগিব। গতিকে সাৱধানে আগবাঢ়ক, নহ'লে শেষত ছাগলীটোৰ দৰেই হ'ব। যদি কাহিনীটো ভাল লাগিলে তেন্তে নিশ্চয় লাইক, শ্বেয়াৰ আৰু ফ'ল' কৰিব বুলি আশা কৰিলোঁ। আপোনাৰ মতামত কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব।